কলা সুধি দিয়া আজি শংকৰপুথিৰ নামত অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি জনাই আচলতে ক'বলৈ আমাৰ ভাষাই নাইকিয়া হৈছে যিহেতু গোটেই বিশ্বত জুবিন গাৰ্গ ডাঙৰীয়াৰ অকাল বিয়োগত খলকণিৰ সৃষ্টি হৈছে বুলি ক'লেও বহাই কোৱা নহয় কাৰণ আমি খনিকৰ পুথিভাগ বহুদিনৰ পৰাই আমি এই অঞ্চলত ৰাজহুৱাভাৱে আয়োজন কৰিম বুলি ভাবিছিলোঁ ডেটটো পোৱা নাছিলোঁ কাৰণেই আমি পাতিব পৰা নাছিলোঁ কিন্তু হঠাৎ মোক তাৰিখটো দিয়াৰ বাবে এনেকুৱা এটা মুহূৰ্তত আমাক খনিকৰ পুথিৰ নামভাগ আমি পাতিবৰ বাবে ভগৱানে আমাক প্ৰদান কৰিলে আশীষ প্ৰদান কৰিলে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি মৃত্যুত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লগতে খনিকৰ পুথি আৰু নামৰ পাঠ আৰু নামৰ আয়োজন কৰাৰ ব্যৱস্থা ভগৱানে আমাক কৰি দিছিল গতিকে আমি এটা কথা ভাবিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সৃষ্টি যি আদৰ্শ আমি আগত ৰাখি কাম কৰি যাম গতিকে তেখেতৰ এই অনুপ্ৰেৰণাবিলাক গ্ৰহণ কৰি আমি আগন্তুক দিনত কাম কৰি যাম আজি দেখিছিলোঁ আপোনালোকে সমগ্ৰ গাঁওখনত মাটি চাকি হয় আচলতে আপোনালোকে সকলোৱে জ্ঞাত যে খুব কম দিনৰ আগতেই আমাৰ দীপাৱলী পাৰ হৈ গৈছে এই দীপাৱলীটো আমাৰ এইটো অঞ্চলত আমি গৰ্বৰে ক'ব পাৰোঁ যে এটা ফটকাও কোনেও ফুটোৱা নাছিল প্ৰত্যেক ঘৰত মাটি চাকি জ্বলাইছিল আৰু আজিও আমি তাৰ ব্যতিক্ৰম হোৱা নাই আপোনালোকে দেখিছে আমি কোনো টুনি ছেট বা বেলেগ ৰং বিৰঙৰ লাইট আমিও এতিয়াও বৰ্তমান ব্যৱহাৰ কৰা নাই মাত্ৰ আমি মাটি চাকি ব্যৱহাৰ কৰিছোঁ যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ আজি যি খনিকৰ পুথিৰ নাম বা তেওঁৰ নামটো উৎসৰ্গা কৰা হৈছে যথেষ্টভাৱে আমি চেষ্টা কৰিছোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াৰ নামতে আমি এই খনিকৰ পুথিৰ নাম আৰু পাঠৰ উৎসৰ্গা কৰিছোঁ ভগৱানৰ ওচৰত ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত